গুৱাহাটীৰ পৰা কলকাতালৈ যাবলৈ বিচৰা ৰেল যাত্ৰীসকলৰ বাবে সুখবৰ। বন্দে ভাৰত গুৱাহাটী কলকাতা স্লিপাৰ ট্ৰেইন ইতিমধ্যে আহি গুৱাহাটী মহানগৰীৰ কামাখ্যা ষ্টেচনত আহি কালি নিশা আহি উপস্থিত হৈছেহি আৰু কেমেৰা পাৰ্চন অতুল মৰাঙে দেখুৱাব কেনেকুৱা ধৰণৰ সুবিধা আছে। আপুনি বন্দে ভাৰতত যাত্ৰা কৰিলে কিমান সময় আপোনাৰ ৰাহি হ'ব, কিমান কম খৰচত আপুনি কলকাতালৈ যাব পাৰিব। অতি সুন্দৰ এখন ৰেলৰ ব্যৱস্থা অতুল মৰাঙে দেখুৱাই আছে। আমি আছোঁ বন্দে ভাৰতত। আমি যি বেলেগ বেলেগ ট্ৰেইনত যাওঁ তাতকৈ সম্পূৰ্ণ পৃথক। এয়া ভাৰত চৰকাৰৰ বিশেষকৈ ৰেল বিভাগৰ এটা ডাঙৰ সপোন, গুৱাহাটীৰ পৰা কলকাতালৈ যাতে এখন সুন্দৰ ট্ৰেইনৰ ব্যৱস্থা কৰিব পাৰে, তাকো বন্দে ভাৰত। যি বন্দে ভাৰতৰ স্পীডৰ কথা সকলো গম পাব, কি কি ফেচিলিটি পাব আপুনি সকলো গম পাব। আমাৰ লগত আছে NF ৰেলৱেৰ CPRO কৃপাঞ্জল কিশোৰ শৰ্মা। আমি প্ৰথমে আছোঁ 17 তাৰিখৰ পৰা এইখন বন্দে ভাৰত গুৱাহাটীৰ পৰা কলকাতালৈ যাব নিশ্চয়। হয়, এয়া অসমবাসীৰ বাবে বিশেষকৈ মাঘ বিহুৰ এই পবিত্ৰ পৰ্বৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা বিহুৰ গিফ্ট বুলি আমি ক'ব লাগিব। এইখন ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ। যোৱা কেইবছৰমান ধৰি সকলোৱে মানে ইয়াৰ বাবে ৰৈ আছিলে কেতিয়া আৰম্ভ হ'ব, আৰু আজি এই সময় আহি পৰিছে এতিয়া। আৰু ভাৰতবৰ্ষৰ এই প্ৰথমখন বন্দে ভাৰত স্লিপাৰ গুৱাহাটীৰ পৰা আৰম্ভ হ'ব, কামাখ্যা ষ্টেচনৰ পৰা হাওৰা ষ্টেচনলৈ যাব। আৰু যিসকল ৰেল যাত্ৰী যোনে গুৱাহাটী আৰু কলিকতাৰ মাজত অহা যোৱা কৰি থাকে, তাৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰী আছে, ব্যৱসায়ীসকল আছে, বা কামাখ্যা মন্দিৰ দৰ্শন কৰিবৰ বাবে যিসকল ভক্তজন আছে তেওঁলোকো আহি থাকে, সকলোৰে বাবে এটা সুখবৰ। এই ৰেলগাড়ীখন অহা 17 তাৰিখে ইয়াৰ উদ্বোধন হোৱাৰ কথা। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ উদ্ঘাটন কৰিব আৰু তাৰপিছত এয়া সপ্তাহত 6 দিনকৈ এই ৰেলগাড়ীখন চলিব। আৰু ইয়াত বহুকেইটা বিশেষত্ব আছে। আপুনি যিদৰে ইয়াতে চাব পাৰিব, এয়া যোনটো আপোনাৰ লেডাৰ ছিষ্টেমটো ইয়াত কৰা হৈছে, এয়া এটা আৰ্গনমিক লেডাৰ ডিজাইন। যিহেতু এইটো এটা সমস্যা যাত্ৰীসকলে কৈছিলে যে ওপৰত উঠিবৰ বাবে যি অসুবিধা হয়, বিভিন্ন ধৰণৰ যাত্ৰীয়ে ৰেলত যাত্ৰা কৰি যি অসুবিধাবোৰ পায় সেই সকলোবোৰ আমি ইয়াতে দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰথম আপোনাৰ এই আৰ্গনমিক ডিজাইন। তাৰপিছত আপুনি চাব পাৰিব যে ছিটবোৰো বহুত কমফৰ্টেবল বনোৱা হৈছে যাতে আৰামদায়ক যাত্ৰা হ'ব পাৰে। আৰু লগতে যিবোৰ আমাৰ ইয়াতে ফিচাৰ দিয়া হৈছে, আপুনি যদি ইয়াত চাই, ইয়াতে আপুনি দেখিবলৈ পাব যে ইয়াতে USB-C টাইপ আৰু USB আৰু লগতে চাৰ্জিং চকেটো দিয়া হৈছে। কাৰণ আজিকালি বহু যাত্ৰীয়ে মোবাইল ফোন চাৰ্জ কৰোঁতে কিছু অসুবিধা পায়, ধৰক চাৰ্জাৰ নিমিলিব পাৰে বা বিভিন্ন ধৰণৰ USB চকেটৰ অসুবিধা হয়। গতিকে সেইবোৰো ইয়াতে সকলো ধৰণৰ ডিজাইন দিয়া হৈছে। আৰু গোটেই এটা যোনটো কোচৰ মানে ডিজাইনটো, যোনটো লুকটো, সেয়া সম্পূৰ্ণ সলনি কৰা হৈছে। এয়াও আপুনি দেখিবলৈ পাব যে এইবোৰ নতুন ধৰণৰ ডিজাইন কৰা হৈছে। টোটেল কেইটা কোচ আছে ইয়াতে মুঠতে যাত্ৰীবাহী কোচ 16টা আছে। তাৰ ভিতৰত 11টা থাৰ্ড AC কোচ আছে, 4টা ছেকেণ্ড AC কোচ আছে আৰু এটা ফাৰ্ষ্ট AC কোচ আছে। টিকটৰ দামটো ইতিমধ্যে আমি গম পাইছোঁ। ৰেলৰ যাত্ৰীসকলৰ বাবে আপুনি ক'ব নেকি কি কেনেদৰে নিৰ্ধাৰণ হৈছে? আৰু ইয়াতে টিকেটৰ ব্যৱস্থাটোও সলনি কৰা হৈছে। ইয়াতে আমাৰ ফিক্সড ৰেট ছিষ্টেম লগোৱা হৈছে, মানে প্ৰত্যেক কিলোমিটাৰ হিচাপত যি ভাড়া হয় সেয়া নিৰ্ধাৰণ কৰা হৈছে। গতিকে আপুনি যদি কামাখ্যাৰ পৰা হাওৰালৈ যায়, থাৰ্ড ACত প্ৰায় 2300 টকামান ভাড়া হ'ব। 2300 টকা? হয়, 2300 টকা ভাড়া হ'ব। আৰু লগতে ছেকেণ্ড ACত প্ৰায় 3000 আৰু ফাৰ্ষ্ট ACত প্ৰায় 3600 টকা। কি কি সুবিধা পাব? আমি যদি গুৱাহাটীৰ পৰা কলকাতালৈ যাওঁ, খাবলৈ কিবা বিচাৰোঁ, তেতিয়া সেই সময়ত ৰেল যাত্ৰী সাধাৰণতে খোৱা বোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা পায়, চাফ চিকুণৰ কথা আছে। আপোনালোকৰ ইয়াত কেনেকুৱা সুবিধা হ'ব, কি কি খাদ্য পাব? ইয়াতে খোৱাৰ ব্যৱস্থাটো এটা সম্পূৰ্ণ নতুনভাৱে ভাবা হৈছে। যি পুৰণা ব্যৱস্থা আছিলে সেয়া সলনি কৰা হৈছে আৰু এটা মানে কমপ্লিট ছাৰ্ভিচ প্ৰভাইডাৰ ছিষ্টেমত কৰা হৈছে। যিদৰে ধৰক এতিয়া মানে এয়াৰপ্লেনত যিদৰে এটা ব্যৱস্থা থাকে যে এজন মানে হাই এণ্ড ছাৰ্ভিচ প্ৰভাইডাৰ থাকে, তেওঁ খোৱাৰ ব্যৱস্থা কৰে, তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰা হৈছে। আৰু লগতে ইয়াৰ পৰা যেতিয়া ট্ৰেইনখন যাব তেতিয়া ইয়াতে অসমীয়া আহাৰ দিয়া হ'ব। আৰু তাৰপিছত গুৱাহাটীৰ পৰা কলকাতালৈ অসমীয়া খাদ্য? হয়, গুৱাহাটীৰ পৰা কলিকতালৈ যাওঁতে অসমীয়া খাদ্য আৰু তাৰপিছত ঘূৰি আহোঁতে বেংগলী খাদ্য। আৰু মানে এটা মানে ভাল টেষ্ট আৰু ভাল কোৱালিটিৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে। আৰু এটা মানে ফুল ছাৰ্ভিচ ট্ৰেইন হিচাপে কৰা হৈছে। ইয়াতে সকলোখিনি সুবিধা থাকিব, তাৰ বাবে বেলেগকৈ কোনো মানে পইচা দিব নালাগে। সেই ভাড়াৰ অন্তৰ্গত এই গোটেইখিনি সা সুবিধাখিনি থাকিব। সাধাৰণতে ট্ৰেইন যাত্ৰাৰ ক্ষেত্ৰত স্বাস্থ্যকৰ পৰিৱেশ, বিশেষকৈ বাথৰুমৰ কথা যদি কয়, টয়লেটৰ কথা কয়, সেই ক্ষেত্ৰত কিছু পৰিৱৰ্তন হৈছে, আগতকৈ বহুত হৈছে। বন্দে ভাৰতত কিমান ষ্ট্ৰিক্টলি চোৱা হ'ব
এক্সট্ৰা ষ্টাফ থাকিব নিশ্চয়। হয়, যিদৰে মই কৈছোঁ যে এটা কমপ্লিট ফুল ছাৰ্ভিচ হিচাপে কৰা হৈছে, গতিকে ক্লিনলিনেছৰো ব্যৱস্থা বিশেষ ৰখা হৈছে আৰু লগতে আপুনি বাথৰুমৰ ডিজাইনটো দেখিবলৈ পাব যে ডিজাইনো সলনি কৰা হৈছে যাতে যি সমস্যাবোৰ আহে সাধাৰণতে আমি দেখিবলৈ পাওঁ যে মানে যোনটো আপোনাৰ ৱাছ বেচিন থাকে, ৱাছ বেচিনৰ পৰা যেনেকৈ পানী অ'ভাৰফ্ল'ৰ সমস্যা এটা থাকিছিলে সেইটোও দূৰ কৰিবৰ বাবে নতুন ধৰণৰ বেচিন ডিজাইন কৰা হৈছে, নতুন ধৰণৰ মিৰৰ টয়লেটৰ ডিজাইন কৰা হৈছে, আপুনি দেখিবলৈ পাব। গতিকে যি সমস্যা আমি দেখি আহিছিলোঁ ইমান বছৰে সকলোখিনি দূৰ কৰিবৰ চেষ্টা কৰা হৈছে আৰু লগতে ছাৰ্ভিচ ক্ষেত্ৰতো বহুখিনি উন্নতমানৰ ছাৰ্ভিচ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এটা বিশেষ যন্ত্ৰ দেখিবলৈ পাইছে বন্দে ভাৰতত, অন্য ট্ৰেইনত দেখিবলৈ পোৱা নাযায়। এইটো কি ধৰণৰ সুবিধা আছে? দেখিবলৈ পোৱা গৈছে কিছু আপাতকালীন কাৰণত এইটো ৰখা হৈছে। হয়, যিদৰে আমাৰ সাধাৰণতে ৰেলত এলাৰ্ম চেইনৰ ব্যৱস্থা থাকে, কিন্তু এলাৰ্ম চেইন আমি বহুবাৰ দেখা পাওঁ যে ধৰক আচল কাৰণ নহ'লেও বহু যাত্ৰীয়ে এলাৰ্ম চেইন পুলিং কৰে আৰু তাৰ বাবে কিন্তু যাতে যাত্ৰীসকলৰ কোনো সমস্যা নহয়, আপাতকালীন সময়ত যাতে তেওঁলোকে ড্ৰাইভাৰক জনাব পাৰে যে তেওঁলোকক ট্ৰেইনখন ৰখাবৰ বাবে, তাৰ বাবে এয়া বিশেষ ব্যৱস্থা কৰা হৈছে। ইয়াতে এই যোনটো এটা বাটন দিয়া আছে, এই বাটনটো দবোৱাৰ লগে লগে ড্ৰাইভাৰৰ তাত এটা নিৰ্দেশ যায় যে এই কোচটোত এনেকুৱা পেচেঞ্জাৰৰ কিবা সমস্যা হৈছে আৰু তাৰপিছত পেচেঞ্জাৰৰ সৈতে কথা পাতিব পৰা ব্যৱস্থা ৰখা হৈছে যাতে ধৰক কোনো অবৈধভাৱে কোনো এলাৰ্ম চেইনৰ সমস্যাও নাথাকে আৰু লগতে যাৰ প্ৰয়োজন হয় তেওঁলোকৰ সমস্যা দূৰ কৰাৰো সম্ভাৱনা। আৰু এটা কথা কিন্তু মেছেজ যাব লাগিব, এইটো অনবৰতে যিকোনো সৰু সুৰা কথাতে যদি দবাই দিয়ে ট্ৰেইনখন ৰৈ যাব, তেতিয়া সময়ো লোকচান হয়। তেতিয়া ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা আছে কঠোৰ? ইয়াতে আচলতে ট্ৰেইনখন ৰখি নাযায়, এইখন দবোৱাৰ লগে লগে ড্ৰাইভাৰৰ সৈতে কথা পাতিব মানে এইটো সম্ভৱ হৈ যাব। যেতিয়া মানে ধৰক এইটো দবোৱাৰ লগে লগে নিৰ্দেশ তাতে গুচি গ'ল আৰু তাৰপিছত তাৰ পৰা সুধিব যে আপোনাৰ কি সমস্যা হৈছে আৰু প্ৰয়োজন যদি হয় তেতিয়াহ'লে ৰেলখন ৰখোৱা হ'ব, গতিকে যাতে কোনো ধৰণৰ অবৈধভাৱৰ সেই সমস্যাটো নাহে। যেতিয়া গুৱাহাটীৰ পৰা কলকাতালৈ আপুনি যাত্ৰা কৰিব বন্দে ভাৰত এইখন এক্সপ্ৰেছত, তেতিয়া আপোনাৰ প্ৰতিটো সময়ৰ দৃশ্য বন্দী হৈ থাকিব CCTV কেমেৰাত। অতুল মৰাঙে দেখুৱাব, চাওক বন্দে ভাৰতত যাত্ৰা কৰোঁতে আপুনি যিকোনো ধৰণৰ কাম সংঘটিত কৰিলে এই CCTV কেমেৰাত আবদ্ধ হ'ব। এয়া বন্দে ভাৰতৰ এটা সুন্দৰ সংযোজন আৰু লগতে অন্যান্য ইয়াত সুবিধা আছে। কি আছে ইয়াত আৰু কি সুবিধা পোৱা যায়? পেণ্ট্ৰি ইয়াতে এইটো এটা বিশেষ সুবিধা যে মিনি পেণ্ট্ৰিও দিয়া হৈছে, মানে এটা পেণ্ট্ৰিৰ বাহিৰেও বিভিন্ন এনেকুৱা ধৰণৰ কোচত এনেকুৱা মিনি পেণ্ট্ৰিৰ ব্যৱস্থা কৰা হৈছে য'ত ধৰক ঠাণ্ডা পানীৰ ব্যৱস্থা, ডিপ ফ্ৰিজাৰৰ ব্যৱস্থা আছে, ইয়াতে হট গৰম ৰাখিবৰ বাবে আছে আৰু লগতে এইফালে আপুনি দেখিবলৈ পাব এটা গাৰ্বেজ কম্পেক্টৰো দিয়া হৈছে। ইয়াত যিকোনো ধৰণৰ ধৰক যি গাৰ্বেজ থাকে সেয়া কম্পেক্ট হৈ কম জাগাৰ ভিতৰত আহি যায় যাতে আৰু ইয়াৰ যোনটো কেপাচিটি আছে সেয়া আৰু বৃদ্ধি হ'ব পাৰে, ইয়াতে বেছিকৈ ৰাখিব পৰা ক্ষমতা থাকে। গুৱাহাটীৰ পৰা কলকাতালৈ যেতিয়া আপুনি যাত্ৰা কৰিব, যিকোনো সময়ত আপুনি বাথৰুম বা টয়লেট যেতিয়া ব্যৱহাৰ কৰিব বিচাৰিব, আপুনি আহিব পাৰিব বন্দে ভাৰতত। এয়া অতুল মৰাঙে দেখুৱাইছে কেনেকৈ টয়লেটৰ সুবিধা দেখিবলৈ পাইছে, দৰ্জাৰ সুবিধা, অত্যাধুনিক সুবিধা আৰু এয়া হৈছে আপুনি মুখ হাত ধুব পাৰিব, ইয়াত সুবিধা আছে আৰু লগতে টয়লেটৰ ইয়াত সুন্দৰ ব্যৱস্থা আছে। মাত্ৰ মানুহে লেতেৰা কৰিব নালাগে, ইয়াত চাফ চিকুণৰ প্ৰতি ধ্যান দিব লাগিব, কিন্তু এনেদৰে আপুনি অতি সুন্দৰ এটা পৰিৱেশ পাব। আগৰ যি ট্ৰেইনত যিমান ঠেক পৰিসৰত বনোৱা হয় এনেকুৱা নহয়, বন্দে ভাৰতত আহল বহল এটা পৰিৱেশ আৰু আপুনি ব্যৱহাৰ কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে এটা সুন্দৰ ব্যৱস্থাপনা, সুন্দৰ সংযোজন। এয়া বন্দে ভাৰতত টয়লেটৰ ব্যৱস্থা। কোনো মাতৃয়ে যদি সন্তানক লগত লৈ টয়লেটত প্ৰৱেশ কৰে, আপোনাৰ অসুবিধা হয়, ইমাৰ্জেঞ্চি টাইম ট্ৰেইনত আপুনি যাত্ৰা কৰিছে এইখন এক্সপ্ৰেছত, তেতিয়া আপুনি নিজৰ সন্তানটিক ইয়াত ভালকৈ ৰাখিব পাৰিব, ইয়াত কাভাৰ কৰি ৰাখিব পাৰিব, ইয়াত ৰাখিব পাৰিব আৰু এটা সুন্দৰ ব্যৱস্থা আছে, ইয়াত আপুনি ৰাখিব পাৰিব। ৰখাৰ পিছতে আপুনি ইয়াত টয়লেট ব্যৱহাৰ কৰিব পাৰিব, ইয়াত কোনো অসুবিধা নাই, এটা সুন্দৰ ব্যৱস্থা আছে। এয়া বন্দে ভাৰতৰ সুবিধা। আপোনাৰ সন্তানক, কেঁচুৱাক এনেদৰে আপুনি ইয়াত ৰাখিব পাৰিব, ডাইপাৰ চেঞ্জিঙৰ ব্যৱস্থা আছে, মুঠৰ ওপৰত ইয়াত সকলো সুবিধা আছে। বন্দে ভাৰত গুৱাহাটী কলকাতা স্লিপাৰ এক্সপ্ৰেছৰ এটা সুন্দৰ ব্যৱস্থাপনা। বহল পৰিসৰত আপুনি নিজে টয়লেট ব্যৱহাৰ কৰিব পাৰিব, সন্তানক আপুনি স্থানত ৰাখিব পাৰিব আৰু ইয়াৰ পৰা আপুনি অতি সুন্দৰকৈ যাত্ৰা কৰিব পাৰিব কলকাতালৈ। বন্দে ভাৰত এক্সপ্ৰেছত দুইফালে দুটাকৈ ইঞ্জিন থাকে, অৰ্থাৎ চালকসকল বহিব পাৰে, সেয়া আপোনালোক সকলোৱে জানে। আমি এটা দিশৰ ফালে আছোঁ, এয়া চালকৰ আসন, চালকৰ আসনত এনেদৰে ইয়াত চালকৰ আসন থাকে আৰু ইয়াত যি ভিউ থাকে আগফালে দেখিবলৈ পাইছে সম্পূৰ্ণ পৰিষ্কাৰ এটা পৰিৱেশৰ মাজত থাকে। আগত কি আছে সেয়া চালকসকলে ইয়াৰ পৰা বহুত দূৰলৈ দেখিবলৈ পায়, এটা সুন্দৰ সুব্যৱস্থাপনাৰ মাজত আছে। আৰু এইখন বন্দে ভাৰত গুৱাহাটী কলকাতা স্লিপাৰ এক্সপ্ৰেছ 17 তাৰিখৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
উদ্বোধন কৰিব আৰু তাৰ পিছতেই যাত্ৰীসকলৰ বাবে এইখন এক্সপ্ৰেছ গুৱাহাটীৰ পৰা কলকাতা আৰু কলকাতাৰ পৰা গুৱাহাটীলৈ চলিব।